নমস্কাৰ সকলোকে স্বাগতম জনাইছো আহিছো আজি এটি নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলোৰে ভাল আজি মই এটি নতুন ভিডিঅ'লৈ আহিছো আশা কৰো আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পাব ভিডিঅ'টোত মানে মই দক্ষিণ কামৰূপৰ যেটো আমাৰ ঠাচ চলে কথাখিনি সেইখিনি মই কম যেহেতুকে মই আগতেও আপোনালোকৰ বহুত সাপোৰ্ট পাইছো আৰু মই যেহেতুকে ছয়গাঁৱৰ জিয়ৰী হয় তাত আমি এনেকুৱা কিছুমান কথা য'ত ছয়গাঁৱৰ যেটো ভাষা হেতুৰে আমি কথা পাতিছিলো তেতিয়া মানে মানুহখিনি আমাৰ মানুহখিনি এনেকুৱা সহজ সৰল যে কথাবোৰ ইমান ধুনীয়াকে আমি খোলাকে পাতিছিলো আৰু ভাল লাগিছিল সকলো মানুহৰে আন্তৰিকতা আছিল সকলোৰে প্ৰতি মৰম আদৰ ৰাখিছিল কাৰো মনত কৃত্ৰিমতা নাছিল মানে এইখিনি সময়ত মানুহৰ ঘৰত বিয়া চলি থাকে কিছুমানৰ বিয়া হয় এই বিয়া খাবলৈ গলে মানে ছোৱালীজনীৰ বিষয়ে কেনেকৈ আমি কথা পাতিছিলো সেইটো কম বাই বিয়া খাবা গেছিলি হাতৰ গেছিলো কিয়া নাই ৰা সুধছো কইনা তই কি পিন্ধছি বৰতেৰ কি দিছি কইনা তই একযোৰ বৰ্থক কাপোৰ পিন্ধছি পাটৰ কাপোৰ আৰু গহনা গোটাইখিনি দিছিচোন গলত নেকলেছ পিন্ধছি কাণত পাছা পিন্ধছি খাৰু জৰাই গোটাই মস্ত দকটা ডাঙৰ আৰু আংঠি পিন্ধছি আৰু গোটাই বিয়াখান গোটাই পর একেবারে হেৰি হৈছে দে গোটাই একেবাৰে ইমান মানুহ মাতছি বাপেহঁতৰ মানুহ মামীহঁতৰ মানুহ এক মাহা মানুহ হৈছে আৰু গোটাই আমি ৰখি ভাতকেইটা খালো খাই পেলাই আইছো আৰু গুচি তহঁতে নাযা নাযাওঁ ৰ আমি মাই যাব বোলে আৰু আমি নাযাওঁ দে দক্ষিণ কামৰূপীয়াত সাজ ক'বলৈ ওলাইছো বাই কক গেলি তোকচোন দেখাই নাই কয় গেছা নাই ৰ মাছ মাৰবা যাবা আলছো বোলে নদীত বৰ মাছ অলছি গোটাই